চলি আছে সকলোকে ধন্যবাদ জনালো ঘৰ নিৰ্মাণ পৰিয়াল ঠিক আছে মোক দিয়ক মই চাই যাম কি কৰিম চব নেপাল গৈও ভাল হোৱা নাই মই কেতিয়াবা আপোনাৰ ঘৰতে তেখেতৰ লগতো সাক্ষাৎ হ'ল আৰু ভৱিষ্যতে কেতিয়াবা তেখেতৰ ঘৰত মই নিজে আহিম আমি দল পাতিছো দলে চৰকাৰ পাতিছে গোটেই সেই দলৰ চৰকাৰৰ প্ৰধান মুখ্যমন্ত্ৰীজন পাইছো আৰু তেখেতে মোৰ কিয় অভাৱ অভিযোগ তেখেতে মোক সুধিলে মই তেখেতক ক'লো মোৰ থাকিবলৈ বৰ দুৱাৰ নাই ল'ৰা ছোৱালী কোনো চাকৰি নাই খাবলৈ ভাত খাই তেওঁ মুখ্যমন্ত্ৰী ক'লে মই আপোনাৰ ঘৰলৈ এদিন যাম আপোনাক কেন্দ্ৰীয় মন্ত্ৰীও লগ কৰিলে আজি মানে মুখ্যমন্ত্ৰীও লগ কৰিছে ঘৰলৈ যাম বুলি কৈছে কিন্তু আপুনি আপোনাৰ ঘৰটোৰ কাৰণে সাহায্য পাইছে নাই চৰকাৰে নাই পোৱা মানে ঘৰ বনাবৰ কাৰণে একো নাই পোৱা ঘৰটো যিহেতু হোৱা নাই তেতিয়ালৈকে চৰকাৰে সাহায্য নাই মই মুখ্যমন্ত্ৰীক ক'লো তেনে যাম বুলি ক'লো আৰু আমাৰ জয়ন্ত বল্লভে ক'লে আপোনাৰ দুজন পুত্ৰ চাকৰিৰ কথা কিবা কৈছে নেকি মই চাকৰিৰ কাৰণে কাগজ এখনহে দিছো এখন মোৰ ঘৰটো আৰু ল'ৰাকেইটা চাকৰি সেইটোৱে দিছো কৈছে নেকি চাকৰিৰ কথা ক'লে কিবা কৈছে চাকৰিৰ কথা ক'লে কিবা কৈছে আপোনাৰ ঘৰলৈ যাম বুলিয়ে ক'লে ঠিক আছে তেখেতে কাকচোন চালে